মা মোলৈ মনত পৰিছেনে নাই? মোৰ তোমালৈ বহুত মনত পৰিছে, তথাপিও ডেইলি চিঠি লিখিব পৰা নাই। এদিন বাদে এদিন হ'লেও লিখিবলৈ চেষ্টা কৰিছোঁ। আৰু দৰ্শকসকলে যোনে প্ৰথমবাৰ মোৰ চেনেলত আহিছে, এয়া ৰাতিপুৱাই আমাৰ দেউতাই মানে শহুৰ দেউতাই জিলাপি কিনি আনিছে। আৰু এইফালে মায়ে বনাই আছে নাৰিকল পিঠা, কাৰণ কাইলৈ ঈদ, মানে ঈদৰ পৰাতো বহুত দিনেই পাৰ হৈ গ'ল, তথাপি মই ঈদৰ আগৰ ব্লগটো এতিয়া দিছোঁ। আৰু মাক দেখি মা তোমালৈ মনত পৰিছে, আমাৰ ঈদবোৰলৈ মনত পৰি আছিলে। তুমি যেনেকৈ পিঠা বনাইছিলা, গোটেই বস্তুবোৰ একদিন আগতেই ৰেডি কৰি থোৱা। আচলতে মাকবিলাক নাথাকিলে ঘৰবিলাকত এইবোৰ কামেই নোহোৱা হৈ যায়। এতিয়া মোৰ ঘৰতে বিহু গ'ল, ঈদ যোৱা বছৰ মই এনেকৈ ইয়াত অকলে কৰিছোঁ, তেনেকৈ একোৱেই কৰিব নোৱাৰোঁ। এয়া পুৰবী দৈটো দেখিলেনে? আৰু এয়া মাছ, এয়া আজি মামানৰ খাদ্য। অলপ পিছত দেখিব স্ক্ৰীণত, মানে শহুৰ দেউতা মামানৰ ককাক, এয়া দেউতা আমাৰ আহিছে খবৰ ল'বলৈ মামানৰ কাৰণে মাছটো বনিব নাই আজি। মানে তাৰ কাৰণে লোকেল কণী, মাছ এইবোৰ দেউতাই যোগাৰ কৰিয়ে থাকে, কাৰণ নাতিটো এবছৰ পিছত আহিছে ঘৰলৈ, গতিকে তাৰ কাৰণে মানে স্পেচিয়েল বজাৰ হয়েই হয়। আৰু লগতে দেউতাই মাক মনত পেলাই দিবলৈ আহিছে যে কঁকালৰ বিষৰ কথা যেন পিছলৈ নকয়, ইমান উৎসাহেৰে থিয় হৈ পিঠা ভাজি আছে যে, সেইকাৰণে। আৰু এইফালে আমাৰ ল'ৰাকেইটাৰ এতিয়া মানে সৰু ভায়েকক কান্ধত লৈ দুয়োটা ভায়েকে পাল বদল কৰি অনা নিয়া কৰি আছে। আৰু মাৰ সঁচাকৈও কঁকালৰ বিষ আৰম্ভ হৈয়ে গ'ল। আচলতে মা এইবোৰ মানে উৎসাহতে কৰিয়ে থাকে, মানে শৰীৰে লগ নিদিলেও নেৰে আৰু। কিন্তু ফাইনেলি চবৰে কথা শুনি মায়ে অকণমান ল'লে ৰেষ্ট, আৰু আমি দুটাই আৰম্ভ কৰিলোঁ। এইকেইটা পিঠা আমি বনালোঁ। পিঠা ভাজি থাকোঁতেই মামান আহি গ'ল, গতিকে মই তাক ল'ব লগা হ'ল। বায়ে এবাৰ মৰ্চা চম্ভালি লৈছে অকলে, আৰু লাহেকৈ ময়ো তাৰ খানা বনোৱাত লাগি গ'লোঁ। এইটো দেখিছে নাই, কিমান উৎসাহেৰে যে পাকঘৰৰ কাম চাবলৈ আহে, কি জানো ভাল পায় এইটোৱে। আৰু আমি দুটাই লগ হৈ পাকঘৰত ৰন্ধা বঢ়া কৰি আছোঁ কম, আৰু কথা পাতি আছোঁ বেছি। মই যেতিয়া বাক প্ৰথমবাৰ লগ পাইছিলোঁ জানানে মা, বায়ে মোক মানে বহুত বস্তু বনাইছে সেইদিনা বাহঁতে মিলি কেনে ঘৰত। আৰু মই সেইদিনা একোৱে ৰন্ধা বঢ়া কৰা নাছিলোঁ, কিন্তু মই সেই গোটেইখিনিৰ ভিতৰত ৰাইতাখন খাই মানে একেবাৰে মোৰ মনত ৰৈ গৈছে। ইমান ধুনীয়া ৰাইতা বনাইছিলে বায়ে। কিছুমান মানুহৰ যে কিছুমান স্পেচিয়েল ৰেচিপি থাকে। মা, তোমাৰ চিকেন কৰ্মাখনৰ কথা মই এতিয়াও পাহৰিব পৰা নাই। মানে মই যোৱা 12টা বছৰে চেষ্টা কৰিয়ে আছোঁ, কেনেকৈ যে তুমি বনাইছিলা সেই ৰেচিপিটো মই পাৰা নাই। আৰু খাবলৈ বিৰাট মন যায় সেইখন, এবাৰ জোঁৱাইৰক বনাই খুৱাবলৈও বিৰাট মন যায়। কিন্তু কি বা দিছিলা যে ইমান সোৱাদ হৈছিলে, সেইটো মই এতিয়ালৈ বুজিবই পৰা নাই। বিভিন্ন ধৰণে চেষ্টা কৰিলোঁ। আৰু মোৰ ৰন্ধা বঢ়া বাৰু এনেকৈ চলি থাকিব। সেইফালে আমাৰ ল'ৰাহঁতে বহুত খেলা ধূলা কৰি আছে। আপোনালোকক ভিডিঅ'বোৰ বাৰু লাহে লাহে দেখাম। পিছে অথনি যে জিলাপিখিনি দেখিছিলে, জিলাপি কি জানেনে, আচলতে মা আৰু দেউতা দুয়োজন ডায়েবেটিক, গতিকে এইখন ঘৰত মানে মিঠাই অনাটো একেবাৰে ক্ৰিমিনেল কাম। আৰু এলাউ নকৰে মায়ে দেউতাক মিঠাই আনিবলৈ, কিন্তু বা আমি দুটা থাকিলে দেউতাই এই চান্সটো লয় আৰু জিলাপি আনিবই। জিলাপিলে বুলি মানে জিলাপিৰ কথা ক'লে মনত পৰে, বিয়াৰ আগতে আমাৰ ঘৰখনতো বিশেষকৈ ৰমজানৰ মাহটোত জিলাপি আহেই, কাৰণ মই জিলাপি খাই বিৰাট ভাল। আৰু এতিয়া মামানৰ ককা দেউতাকে মানে মোৰ শহুৰ দেউতাই মামানকো এইবাৰ জিলাপি টেষ্ট কৰাই দিলে জীৱনত প্ৰথমবাৰ। আশা কৰিছোঁ আমাৰ জিলাপি গেঙত সিও সোমাই যাব মেম্বাৰ হৈ, যাতে ভৱিষ্যতলৈ মানে মায়ে আৰু কাকো মানা নকৰে জিলাপি আনিবলৈ। আমাৰ একমাত্ৰ বাহানাটো আগুৱাই দিম, নাতিলেতো আৰু মাৰ বেলেগ মুখ না ক'বই নোৱাৰিব, সেইটো চবৰে জনাই আছে। গতিকে আমি সৰুৰ পৰা তাক ৰেডি কৰি আছোঁ। আৰু আমাৰ চিপাহী এইখিনিতে বায়ে লেফ্ট ছাইডে ঘূৰি চাই কেনে দেখিলে মোৰ ফোনটো তাতেই থোৱা আছে। তাকে মোক সুধিব ধৰিছিলে, তুমি কেমেৰাটো লগাই থৈছা নেকি? সেইদিনা যে ক'লোঁ একেবাৰে কৃত্ৰিম যেন লাগে কেমেৰাটো মুখৰ আগত ধৰি থাকিলে, কথা পাতি থাকিলে। সেইকাৰণে মই এনেকৈয়ে কৰিব চেষ্টা কৰোঁ, কোনো গম নোপোৱাকৈ কেমেৰাটো ক'ৰবাত থৈ দিওঁ। আৰু মই নিজেও সেই বিষয়ে পাহৰি যাব চেষ্টা কৰোঁ, যাতে নেচাৰেলভাৱে গোটেইখিনি হৈ যায়, মানে নাটক নহয় যেন এটা মোৰ খালী সেই সময়খিনিৰ স্মৃতিটো মই বান্ধি ৰাখিব পাৰোঁ, তেনেকেই ব্লগবোৰ বনাব চেষ্টা কৰোঁ। আৰু এইফালে ককায়েকৰ কান্ধত উঠি কেনে ৰাজকুমাৰ ঘূৰি আছে, দেশ ভ্ৰমণত ওলাইছে।
এই ৰেকৰ্ডিংটো তাৰ জেঠাইকে কৰি আছিলে, মানে আমাৰ বায়ে কৰি আছিলে। চবকে কৈ থৈছোঁ, যোনে যেতিয়াই ভাল মুহূৰ্ত দেখা পায় কিবা হৈ আছে ঘৰখনত, মোলে বুলি ৰেকৰ্ড কৰি থৈ দিয়ে যেন। সেইটোতো আৰু সম্ভৱ নহয়, বাৰে বাৰে মোবাইলটো লৈ লৈ পিছে পিছে মানে বিচাৰি ফুৰা, এইটো ৰেকৰ্ড কৰোঁ সেইটো ৰেকৰ্ড কৰোঁ। গতিকে আৰু এইফালে দেখিছেনে, এইয়া হ'ল জিলাপি গেঙৰ নতুন সদস্যক তৈয়াৰী কৰি থকা হৈছে। খুব মজা পাইছে, ইটো এনেও মিঠা বস্তু ভালেই পায় আৰু তাতে আৰু মৰমৰ ককা দেউতাকে খুৱাইছে যেতিয়া আৰু সি ঠিক এখন জিলাপি পূৰা খাই গ'ল জানেনে ল'ৰাই। এনেই হ'লে ভাল বস্তু নাখায়, কিন্তু মিঠা বস্তু পালে নাটো কোনো পধ্যেই নকয় আৰু। আৰু এইফালে দেখিছে চিৰি লগাই থৈছে যে, বিচাৰ খোচাৰ চলি আছে। আচলতে ল'ৰাহঁত মানে দানিছ আৰু ইজান বাৰকেইটা সৰু থাকোঁতে ইয়াতে থাকোঁতে যেতিয়াই আহে বহুত খেলনা সিহঁতৰ লগত আহে বা কিনা হয়, সেইবোৰ মানে মায়ে জমা কৰি কৰি থৈ দিছে বহুতবোৰ, যিবোৰ ভালে আছে। মায়ে চাগে তেতিয়াৰ পৰা আশাত আছিলে এদিন হ'লেও ল'ৰাৰ পৰা নাতি নাতিনী কিবা আৰু হ'ব। গতিকে মামানৰ কপালত বহুত খেলনা, সেইবোৰ বিচাৰি থকা হৈছে এইফালে। আৰু খেলনা ওলাই মেলি খেলি মেলি আকৌ এবাৰ বাগানলৈ যোৱা হৈছে। তাৰ এইকেইটাই কাম, হয়তো তললৈ গৈ গাড়ীখনত উঠিব, দেউতাৰ গাড়ীখনত, নহ'লে আইতাকৰ বাগানলৈ গৈ ফল ফুল ছিঙিব, ইফাল সিফাল ঘূৰিব, আৰু নহ'লে ঘৰৰ ভিতৰত ইহঁত দুয়োটাৰ লগত ইহঁতৰ মানে এখন সৰু চাইকেল আছে, সেইখনত চাইকেল তিনিচকীয়া যে, তাতে সি আগত বহে এটাই পিছত বহে আৰু চলাই লৈ ফুৰে। এয়া দেখিছেনে, লাষ্টৰ চিৰিটোত সি উঠিব নোখোজে, জানে ই বিৰাট দুষ্ট। সি জানা মা, সি যেন উঠি আহিলে যে তাক ঘৰলৈ ভিতৰলৈ লৈ অনা হ'ব, সেইকাৰণে তাতে একেবাৰে গছৰ শিপা গজা দি থিয় হৈ ধৰিছে। তাৰপিছত সি ঘূৰিও গ'ল, বাপেককো ঘূৰিবলৈ বাধ্য কৰিলে আৰু চিৰি নামি আছে। এনেকৈ যে এবাৰ এখন ৰেষ্টুৰেণ্টত নহয়, মই তাক কমেও 10 বাৰমান উঠা নমা কৰাব লগা হৈছে। কুল 11টামান চিৰি আছিলে, মানে ফুটপাথৰ পৰা ৰেষ্টুৰেণ্টখনৰ ফাৰ্ষ্ট ফ্ল'ৰলৈকে ডাইৰেক্ট চিৰি, সেইকেইটাত তাক মই উঠা নমা কৰিয়ে থাকিব লগা হৈছে যিমান দেৰি তাৰ বাপেকে মানে খাইছে। আমি আকৌ ৰেষ্টুৰেণ্টত গ'লে এনেকৈ এটাই খাই তাক ৰাখোঁ, তেনেকৈহে খাওঁ। সেয়ে আৰু সেইদিনা এনেকুৱা এক্সাৰচাইজ হৈছে নহয়, কঁকালখনে গম পাই গৈছে মোৰ। আৰু এইটো দেখিছে, এইটো হ'ল টাব মামানৰ গা ধোৱা। এইটো ব্যৱহাৰৰ পিছত ওপৰত উঠাই থোৱা হয়, কিন্তু মামানৰ যেতিয়া মনত দুখ লাগে তেতিয়া তাৰ কাৰণে এটাই ঔষধ, তাৰ এই চিনাকি টাবটো বা ঘৰতো তাৰ গা ধোৱা যিটো টাব, সেইটোত তাক বহাই দিলে সেইটো দেখাৰ লগে লগে তাৰ কান্দা কাটা বন্ধ হৈ যায়। ই গা ধুবলৈ বিৰাট ভাল পায়, তাৰমানে গা ধোৱা শেষ হ'লে যি এটা কান্দন দিয়ে, মানুহে ভাবিব মা তাক যেন মই কিবা পিটিছোঁহে বা গা ধুৱাবলৈ জবৰদস্তি কৰি আছোঁ, সি চাগে গা ধুব ভাল নাপায় সেইকাৰণে এনেকৈ কান্দিছে নেকি। কিন্তু আচলতে সি সেই টাবটোৰ মানে মুহতে আৰু সি টাবটো এৰি আহিব নোখোজে, পানীৰ লগত খেলি থাকিব খোজে সেইকাৰণে। আৰু এইটো দেখিছে, মাৰ বাগিচাৰ পৰা আনিলে বিলাহী। মাৰ এই বাগিচাখন দেখি মা তোমাৰ বাগিচাখনলৈ মনত পৰে, তুমি যে ঘৰৰ পিছফালে আলু ৰুইছিলা, গাজৰ ৰুইছিলা। এবাৰ জানে দৰ্শকসকল, আমাৰ মায়ে মানে মোৰ মায়ে ঘৰত বেলি ফুল ৰুইছিলে। সেই যে ডাঙৰ প্ৰজাতিৰ বেলি ফুলটো প্ৰকাণ্ড হয়, একেবাৰে ঘৰৰ গোটেই সন্মুখখন মানে চোতাল ভৰ্তি কৰি বেলি ফুল ৰুই দিছিলে। আৰু গেটৰ পৰা লুংলুঙীয়া ৰাস্তা এটা ৰাখি দৰ্জালে বুলি বাকীখন গোটেই বেলি ফুল, আৰু গোটেইখন ভৰি যায় সেউজীয়া সেউজীয়া ভাটৌ চৰাইৰে। ৰাতিপুৱাই মানে বেলি ফুলৰ গুটি খাবলৈ আহে, ইমান যে ধুনীয়া পৰিৱেশ আছিলে সেইটো। সেই দিনবোৰলৈ যে ঘূৰি যাবলৈ মন যায়, কিন্তু সময়টো নিষ্ঠুৰ, খালি আগুৱাইহে যায়, পিছুৱাই আৰু আমাক যাবলৈ নিদিয়ে। আৰু এইফালে দেখিছে নাই, ৰজাই সিংহাসনত বহি লৈছে, আৰু সিংহাসন নহয়, এইখন ৰথত বহি লৈছে। আৰু সন্মুখৰ পৰা ককায়েকে ৰাস্তা দেখাই কেনে লৈ যাই আছে। আশা কৰোঁ জীৱন বাটতো যেন দুয়োটা ককায়েকে তাক এনেকৈ লগত লৈ আগবঢ়াই নিয়ক, হাতত ধৰি ৰাস্তা দেখাই। ইহঁতে যেন সদায় এনেকৈ একেলগে খেলি থাকক। এইটোক পিছে এতিয়া মই গা ধুৱাবলৈ চেষ্টা কৰি আছিলোঁ মা, কিন্তু সি এবাৰ এনেই বহি গৈছে যে এইটোত খেলিবলৈ। ইয়াৰ পৰা নামি যে সি কাপোৰ সলাব বা এইটোত পানী চানী চেম্পু টেম্পু মিলাব দিব, সেইবিলাক আৰু সম্ভৱে নহয় আৰু। তথাপি যেনি তেনি গা চা ধুৱাই ল'ৰাকেইটাক ভাত চাত খুৱাই আমি বহিছোঁ অকণমান কথা পাতিম বুলি। বা আৰু মই, ইহঁত দুটাই খেলি আছিলে। বায়েও ধুনীয়াকৈ মনে মনে ইহঁতৰ এই ভিডিঅ'খিনি কেপচাৰ কৰি লৈছিলে, গতিকে মই ধুনীয়াকৈ আপোনালোকক লগত শ্বেয়াৰ কৰিব পাৰিলোঁ।
সৰু ল'ৰা ছোৱালীৰ মৰমবোৰ দেখিলে আচৰিত লাগে ন, কি বা বুজি পায়, কি বা ভাবি থাকে ইহঁতে। কি এই বণ্ডিংটো মানে আমাৰ যেনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিঙৰ বণ্ডিং, ই মোৰ ভাই, এওঁ মোৰ বা, আমি মৰম কৰিবই লাগিব, আমি ইটো সিটোৰ লগত থাকিবই লাগিব, ইহঁতৰতো তেনেকুৱা একো বুজাবুজি নাই। তথাপিও যে ইটো সিটোৰ কাৰণে এনেকৈ দৌৰি আহে, এটাই পৰিলে এটাই কান্দে, ইটো সিটো নহ'লে সি নাখালে মই চকলেট নাখাওঁ। এইবোৰ যে সৰু ল'ৰা ছোৱালীয়ে কেনেকৈ বুজি পায়, অন্তৰত সিহঁতৰ কেনেকৈ এইবোৰ সোমায়। দেখিছেনে দুয়োটাৰে কি হাঁহি। এইটো জুনুবাৰ সৰুটো ইজান, আৰু ইজানকো মই ঠিক এইটো বয়সৰ পৰাই মানে ইয়াতকৈও সৰুৰ পৰা পাইছোঁ। আচলতে তাৰ জন্মই হৈছিলে মোৰ এংগেজমেণ্টৰ পিছে পিছে, আৰু মোৰ বিয়াত তাৰ বয়স আছিলে মাত্ৰ 10 মাহ। সি তেতিয়া মানে খালি কোলাতেই থাকে, সি আৰু খোজ নাকাৰে, ক্ৰল কৰে অলপ চলপ। বিয়াৰ পিছত আহি তাক তেনেকৈয়ে পাইছোঁ মই, আৰু তাৰ লগতো মই সেনেকৈয়ে খেলিছিলোঁ। আমাৰ পুৰণি সময়বোৰ যদি ভিডিঅ' কৰি ৰাখিলোহেঁতেন, এতিয়া মাজে মাজে আফচোচ লাগে। সিহঁতে ডাঙৰ হোৱা সময়বোৰৰ ফটো আছে যদিও তেনেকৈ ভিডিঅ' নাই। কি যে খেলিছিলোঁ নহয়, এই প্ৰকাণ্ড ঘৰটোত দৌৰি দৌৰি ইহঁত দুটাৰ লগত মই লুকা চুৰি খেলোঁ, যেন ময়ো সিহঁতৰ নিচিনা 3-4 বছৰীয়াহে আছিলোঁ। সৰু ল'ৰা ছোৱালীৰ লগত খেলিবলৈ মই আগৰ পৰাই বিৰাট ভাল পাওঁ। ইজানৰ লগততো মানে বিচনাৰ তুলি থাকে যে, তুলিৰ তলত সোমাই সোমাই দুয়োটাই লুকাওঁ, কি যে খেলিছিলোঁ নহয়, এতিয়া ভাবিলে হাঁহি উঠে। এতিয়া যেতিয়া মামানৰ লগত খেলিব সময় হয়, মাজে মাজে বিৰক্তি লাগে জানে। ক্লান্তিটো অকণমান বেছিকৈ অনুভৱ হয়, কিন্তু তথাপিও নিজকে বুজাওঁ এই সময়বোৰতো ঘূৰি নাহিব, গতিকে নিজৰ 100% মানে বনৰ পৰা হওক, একেবাৰে মাচলৰ পৰা হওক, চাৰিওপিনৰ পৰা যিমান এনাৰ্জি আছে টানি আনি মই ফুল চেষ্টা কৰোঁ তাৰ লগত ভাল ভাল স্মৃতি বনাবলৈ, তাৰ লগত খেলিবলৈ। খেলিলেও ল'ৰা ছোৱালী বহুত ডেভেলপমেণ্ট হয় ন। আৰু এইফালে দেখিছেনে, আজি মই মাছ বনাবলৈ লৈছোঁ। এফালে বনাইছোঁ মামানলৈ বুলি এপিচ, আৰু বাকীখিনি আমালৈ বুলি। আচলতে আমাৰ ঘৰত মায়ে সদায় মাছ বনায়, আৰু মায়ে যিমান ধুনীয়াকৈ বনায় আমি বনাবও নোৱাৰোঁ, তথাপি চেষ্টা কৰিছোঁ। আচলতে কিছুমান বস্তু অকল যে খাবলৈ মন যায় তেনেকুৱা নহয় ন, ৰন্ধা বঢ়া কৰি ভাল পোৱা মানুহে বুজি পাব। কিছুমান বস্তু মানে কিছুমান ইনগ্ৰিডিয়েণ্ট দেখিলে ৰান্ধো লাগে, এইটো মই এফালে এনেকৈ বনালোঁ হয়, সেনেকৈ বনাম। মনতে কেতিয়াবা মই এনেও শুই শুই ভাবি থাকোঁ, এবাৰ পোলাওখিনি বনালে এনেকৈ দি চামচোন, তেনেকৈ বনাই চামচোন। ইমান কোনো এক্সপাৰ্ট ৰান্ধনি নহয়, তথাপি এইবোৰ আৰু সৰু সৰু সুখ জীৱনৰ, কিবা এটা ভালকৈ বনালে কোনোবাই ভাল লাগিছে বুলি ক'লেও যে ভাল লাগে, সেইটোৱে আৰু। তুমি থাকোঁতেতো কেতিয়াও পাকঘৰত সোমোৱাই নহ'ল মা, তথাপি জানা বিয়াৰ আগত দেউতাই কিবা কিবি শিকাইছিলে, মাংস বনোৱা, দাইল ভাত বনোৱা, মেইনখিনি শিকি আহিছোঁ যদিও কিন্তু ক'ব লাগিব, আচলতে শাহুমাৰ পৰাহে গোটেই পাকঘৰখন চম্ভালি ল'ব শিকিলোঁ। অকল পাকঘৰখনেই নহয়, নিজৰ সংসাৰখন চম্ভালিবও তেওঁক দেখিয়ে শিকিলোঁ। আশা কৰোঁ আজি তুমি মোক দেখি সুখী মা।